নমস্কাৰ অসমবাসী ৰাইজ মানে দৰ্শকসকল। প্ৰথমটো খবৰ, অখিল গগৈ ডাঙৰীয়া বাসগৃহ চৌহদৰ পৰা এগৰাকী মহিলা মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। মৃত মহিলাৰ নাম পুষ্পাশ্ৰী বৰা। অখিল গগৈ গুৱাহাটী নিজৰাৰ পৰা বাসগৃহত এই ঘটনা। দ্বিতীয়টো খবৰ, 1 ডিচেম্বৰ দিনাই প্ৰতিটো চিলিণ্ডাৰ দাম 16 টকাকৈ বৃদ্ধি পালে অসমত। তৃতীয়টো খবৰ, ডিব্ৰুগড় খোৱাঙত টাৰাকে 3গৰাকী মহিলাক খুন্দিয়ালে। 2গৰাকী মহিলা মৃত্যু হয় আৰু এগৰাকী মহিলা চিকিৎসালয়ত ভৰ্তি। 4 নম্বৰটো খবৰ, কোকৰাঝাৰ দিয়াজিজাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। চালকসহ পানীত পৰিল গাড়ী। চালকজনৰ নাম ৰিজেন বসুমতাৰী। তেওঁ SBI কৰ্মচাৰী আছিল। 5 নম্বৰটো খবৰ, আজি 1 তাৰিখ। লাখ লাখ অসমৰ ৰাইজে আজিৰ পৰা 10 তাৰিখলৈকে ৰেচনৰ চাউল সংগ্ৰহ কৰিব পাৰিব বা পাব। 6 নম্বৰটো খবৰ, ভুৱা খেতিয়ক নামেৰে যিসকলে পইচা পাই আছিল তেওঁলোকৰ নাম কাটি দিছে চৰকাৰে। 19 নম্বৰ কিস্তিত টকা পাবলৈ EKYC ঠিক কৰি লওক। 7 নম্বৰটো খবৰ, অসমৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, আজিৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি থাকিব নোৱাৰিব আপোনাৰ ফাইল। বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব চৰকাৰী কৰ্মচাৰীসকল। 8 নম্বৰটো খবৰ, 31 ডিচেম্বৰ শেষ তাৰিখ। বিনামূলীয়াকৈ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ বাবে আৰু 2025 চনৰ পৰা SBI গ্ৰাহকৰ বাবে কেইবাটাও নতুন নিয়ম ঘোষণা কৰিব। 9 নম্বৰটো খবৰ, নগাঁও আৰু লংকা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। পেট্ৰল ভৰ্তি 2খন টেংকাৰে মুখামুখি সংঘৰ্ষ। বাৰুকৈ ৰক্ষা পৰিল সেই অঞ্চলটো। 10 নম্বৰটো খবৰ, CBI শেষত ট্ৰেডিং কেলেংকাৰী অভিযোগৰ নামা দাখিল কৰিলে। অভিযোগনামাত 10 নম্বৰটো খবৰ, CBI শেষত ট্ৰেডিং কেলেংকাৰী অভিযোগনামা দাখিল কৰিলে। অভিযোগনামাত তাৰ্কিক বৰা, বিশাল বৰা আৰু চুমি বৰা নাম আহিছে। আৰু ইয়াতকৈ ভালকৈ বনাবলৈ চেষ্টা কৰিম। কিছু অসুবিধাৰ কাৰণে মোৰ চেনেলত বাতৰি আপলোড কৰিব পৰা নাই। অহা জানুৱাৰী মাহৰ পৰা সদায় মোৰ চেনেলত অসমীয়া বাতৰি আপলোড কৰিম। নতুনকৈ চাইছে যদি মোৰ চেনেলটোত সহায় কৰিব। জয় আই অসম।